আজি মই আপোনালোকক জনাম যিহেতু মোৰ ভাগৰ হাঁহ পোৱালিখিনিও বৰ্ডিং কৰা হৈছে তাৰ পৰা নমাই দিলোঁ আৰু এইখিনি মোৰ কুকুৰা পোৱালিখিনি কালি মই যিহেতু ভিডিঅ'ত কৈছিলোঁ কাৰোবাক লাগে যদি জনাব বুলি সিহঁতৰ এটা ভেকচিন আজি মই মাৰিম অলপ দেৰি পিছত এটা ভেকচিন মাৰি দিম সিহঁতক মই সিহঁতৰ 7 দিন হৈছে বয়স সম্পূৰ্ণ কাৰোবাক যদি লাগে মোক জনাব আৰু কাৰোবাক লাগিলেহে মেছেজ কৰিব এনেই কালি বহুতকেইটা ভিডিঅ'ত কৈছে মানুহে যে লাগিব বুলি পিছত কিন্তু মানুহে ৰিপ্লাইটো নিদিয়ে ইনে কৈ দিয়ে ল'ম বুলি যদি লয় মোক কন্টেক্ট কৰিব আৰু যদি নলয় ইনে মেছেজটো নকৰিব ল'ম বুলি এইখিনি মোৰ পোৱালি যিহেতু মই নিজে মেচিনৰ পৰা উলিয়াও ইনকুবেটৰ মেচিন আছে দেখিব পাইছে আৰু মই হাঁহ পোৱালিখিনি দেখাম এইখিনি চব হাঁহ পোৱালিখিনি এইখিনি মই এতিয়া ব্ৰডিং কৰিছোঁ আজি সিহঁতৰ বয়স হৈছে এদিন মই জাহানিৰ পৰা মেচিনৰ ইনকুবেটৰ মেচিনৰ পৰা নমাওঁ সেইদিনাখনৰ পৰা মই এদিনকে ধৰোঁ এইখিনি চব এইখিনি আজি বয়স হৈছে এদিন আৰু সিহঁতক মই প্ৰিষ্টাৰ্টাৰ দানা আৰু লগতে ইলেক্ট্ৰলাইট ORSটো দিছোঁ যিহেতু আজি মই নমাইছোঁ আৰু দেখিব পাইছে কি ধুনীয়া পোৱালিখিনি সুস্থই হৈ আছে আৰু ইয়াত মোৰ 16টা আছে যিহেতু মই কুকুৰাৰ লগত মিক্সিংকে দিছিলোঁ আৰু যিহেতু লোকেল হাঁহ হয় একেবাৰে অৰিজিনেলটো যিহেতু ইমানকে পোৱা নাযায় ডিমটো সেইকাৰণে যিমানকেইটা পাওঁ মই লোকেল কুকুৰাৰ লগতে মিক্স কৰি দি দিওঁ আপোনালোকে দেখিব পাইছে আৰু আপোনালোকে মোৰ পৰা যদি ইনকুবেটৰ কিনে হাঁহ পোৱালিও উলিয়াব পাৰিব ধুনীয়াকৈ ৰিজাল্ট একদম ধুনীয়া হয় সাকসেছ হয় চক মই হাঁহ পোৱালিও উলিয়াই আছোঁ কুকুৰা পোৱালিও উলিয়াই আছোঁ আপোনালোকক মই দেখাই আছোঁ আৰু চক আপোনালোকে যদি হাঁহতো লাভ আছে আৰু কুকুৰাতো লাভ আছে আপোনালোকে যদি হাঁহ পালন কৰে আপোনালোকৰ যিমানটো দানা খাব সিমানটো আপোনালোকে পইচাও পাব মানে আপোনালোকৰ মেক্সিমাম 100 হাঁহে 20,000 মান টকা দানা খাই দিব আৰু আপোনালোকৰ ৱেটটো 1.5 কেজি মান আহি যাব 1.5 কেজি মান আহি গ'লে আপোনালোকে বিকিবলৈ গ'লে চকুমুদি 400 টকাকৈ পাব 400 টকাকৈ 100টা হাঁহত আপোনালোকে 40,000 টকা এটা পাব আৰু 20,000 টকা আপোনালোকৰ দানাত গ'ল আৰু 20,000 টকা আপোনালোকৰ প্ৰফিট এটা থাকিলে আৰু এই কুকুৰা ক্ষেত্ৰত ক'বলৈ গ'লে এইবোৰ চব কুকুৰা পোৱালি এইবোৰ যদি লাগে আপোনালোকক জনাব বৰ বেছি দিন নাথাকিব হয়তো গ্ৰাহক ওলাই যাব আপোনালোকক যদি লাগে আজিয়ে জনাব মোক এইখিনি চক লোকেল কুকুৰা পোৱালি হয় এইখিনি আজি 7 দিন হৈছে বয়স আৰু কুকুৰা যদি আপোনালোকে 100 পালন কৰে 100 কুকুৰা পালন কৰিলে আপোনালোকৰ সম্পূৰ্ণ দানা খোৱালে 17 পৰা 16,000 টকা দানা খায় আৰু আপোনালোকৰ প্ৰফিট থাকে 15-16,000 টকা প্ৰফিট থাকে দানা খৰচটো বাদ দিয়ে এনেধৰণে আপোনালোকে কুকুৰা হাঁহ পালন কৰি ধুনীয়াকৈ এটা ইনকম কৰি থাকিব পাৰে আৰু যদি আপোনালোকে এমাহ দানা খুৱাই যদি মেলি দিয়ে তেতিয়া আপোনালোকৰ প্ৰফিটটো বহুত থাকে কিন্তু ডাঙৰ হ'বলৈ অলপমান দিন লাগে আৰু এইবোৰ দেখিব পাইছে পোৱালি হাঁহ পোৱালিখিনিও মোৰ মেচিনৰ পৰাই ওলোৱা আৰু কুকুৰা পোৱালিখিনিও মোৰ মেচিনৰ পৰাই ওলোৱা মই এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি মেচিনটো লয় সাকসেছো হ'ব লাগে তেতিয়াহে ভাল লাগে মোৰ পৰা কিন্তু মেচিন ল'লে আপোনালোকে ধুনীয়াকৈ সাকসেছ হ'ব মোৰ যেনেকুৱা মেচিন আছে মই সম্পূৰ্ণ তেনেকুৱাই বনাই দিম আৰু মোৰ যিখিনি বস্তু আছে মই গোটেইখিনি বস্তু আপোনালোককো দিবলৈ চেষ্টা কৰিম এইখিনি চক পোৱালি কি ধুনীয়াকৈ ওলাইছে আৰু মই আপোনালোকক জনাম যে হাঁহ পোহাতকৈ আপোনালোকে কুকুৰাটো পুহিলে আপোনালোকৰ অকণমান বেছি ভাল হ'ব বুলি ক'ম কেলে হাঁহ পুহিলে আপোনালোকে দানাটো ইউজ কৰিয়ে থাকিব লাগিব আপোনালোকে কুকুৰা যদি পুহে বোলে এমাহ দানা খোৱালো তাৰপাছত বোলে মোৰ অলপমান পইচা প্ৰব্লেম হ'ল তেতিয়া আপোনালোকে কি কৰিব পাৰে কুকুৰাটো মেলি দিবও পাৰে কিন্তু হাঁহৰ ক্ষেত্ৰত যদি আপোনালোকে দানাটো যদি নোখোৱায় তেতিয়া অলপমান প্ৰব্লেম হয় দানাটো এনি টাইম লাগেই সিহঁতক কিন্তু কুকুৰা আপোনালোকে মেলি দিবও পাৰে সেইকাৰণে কুকুৰাটো পুহিলে এক হিচাপত এফালৰ পৰা লাভো হয় আৰু এইখিনি বয়স হৈছে আজি সম্পূৰ্ণ সিহঁতৰ 21 দিন মান হৈছে আৰু দেখিব পাইছে পোৱালিখিনি আৰু এটা ভেকচিন এটা আছে সিহঁতৰ কাইলৈ যিহেতু মই কাইলৈ আৰু এটা ভেকচিন মাৰিম ৰাণীখেত F2 আপোনালোকক মই ভিডিঅ' দিম চাগে যদি পাৰোঁ মই মিলাব পাৰোঁ যদি ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম আপোনালোকক আগতেও মোৰ এনেকৈ ৰাণীখেত F2 ভিডিঅ' দি থোৱা আছে মৰা কেনেধৰণে মাৰিব লাগে আপোনালোকক মই ভিডিঅ' দি থৈছোঁ মোৰ প্ৰফাইলত গৈ চেক কৰিব আপোনালোকে ভিডিঅ' পাই যাব কোনোবাই যদি মাৰিব নাজানে আপোনালোকে চাই ল'ব মোৰ ভিডিঅ'টোত পাই যাব আৰু এইবোৰ চক এইবোৰ ধুনীয়া হৈ আছে পোৱালি কি ধুনীয়া সুস্থ হৈ আছে দেখিব পাইছে দানা খোৱালে এক হিচাপত এইটো কাৰণে লাভ হয় আমাৰ সোনকালে বিকিব পৰা যায় কিন্তু পইচাটো আপোনালোকৰ গোট খাই থাকিব লাগিব দানা খোৱাবলৈ নহ'লে বা অকণমান প্ৰব্লেম হয়
আৰু এনেধৰণে মই ধুনীয়াকৈ পালন কৰি আছোঁ। আপোনালোকেও পালন কৰিব পাৰে। কুকুৰা হাঁহ পালন কৰিলে আপোনালোকে কোনো ধৰণৰ লছ নহয়, আপোনালোকৰ লাভেই হ'ব। কিন্তু আপোনালোকে এটা কথা জানি ল'ব যে আপোনালোকে কি কি দৰৱ ইউজ কৰিব লাগে, কেনেধৰণে ৰাখিব লাগে, সেইকেইটা কথা জানি ল'ব। আৰু আপোনালোকে সদায় জেগাটুকুৰা চাফ চিকুণ ৰাখিবলৈ চেষ্টা কৰিব। নহ'লে বা কিন্তু আপোনালোকে ঘপককৈ যদি আপুনি নতুনকৈ ফাৰ্ম খুলিম ভাবিছে, পটককৈ যদি আপোনালোকে হাঁহ পোৱালি 200 লৈ আনে বা কুকুৰা 100 লৈ আনে, পটককৈ তেনেকৈ লৈ নাহিব। প্ৰথমতে কমকৈ পোহক, 50টাৰ পৰা আৰম্ভ কৰক বা 20টা 10টাৰ পৰা আৰম্ভ কৰক। তাৰপিছত আপোনালোকে কথাটো জনাৰ পিছত ডাইৰেক্ট সৰহকৈ ভৰাওক। নহ'লে বা আপোনালোকৰ একেচতে 40টা 100টা পোৱালি যেতিয়া মৰি যাব, আপোনালোকৰ মনটো ভাঙি যাব। আপোনালোকৰ আকৌ কুকুৰা হাঁহ পালন কৰিবলৈ মন নাযাব। সেইকাৰণে আপোনালোকে কথাটো ধুনীয়াকৈ জানি পানি যদি হাঁহ কুকুৰা পালন কৰে, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ পোৱালি ইমান নমৰিব। 1টা 2টা 3টা 4টা এনেধৰণে মৰিবই, কিন্তু সৰহকৈ নমৰিব, 30টা 40টাকৈ। তেতিয়া আপোনালোকৰ পুহিবলৈও ভাল লাগিব আৰু আপোনালোকে ধুনীয়াকৈ কথাটোও জানিব। যদি কমকৈ পুহি পানি আপোনালোকে কমকৈ পুহি বেচিলে গৈ থাকিলেহে আপোনালোকে কথাটো ভালকৈ গম পাব। একেচতে বেছিকৈ আনি ল'লে প্ৰথমতে আপোনাৰ লছ হৈ যাবলৈও আছে। আৰু মই বৰ বিশেষ নজনাওঁ, এইখিনি চাওক মোৰ হাঁহ পোৱালি ধুনীয়াকৈ 16টা আছে। আৰু মই আপোনালোকক এইখিনি দেখাবলৈ চেষ্টা কৰি থাকিম। আৰু মই বৰ বিশেষ নজনাওঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকক যদি কাৰোবাক ইনকুবেটৰ লাগে বা কুকুৰা পোৱালি লাগে, মোক কণ্টেক্ট কৰক। মোক নাম্বাৰ খোজক মেছেজত, মই নাম্বাৰটো দি দিম। যদি লাগে কণ্টেক্ট কৰিব। আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে।